প্ৰাক্তন বিধায়কদ্বয় লগতে সন্মানীয় এইটো সকলক উত্থাপন কৰি আমাক সুব্যৱস্থা উদ্দেশ্য লৈ আজিৰ লোকসভা নিৰ্বাচন সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলে প্ৰক্ষেপ কৰিছে। কেইবাটাও দলৰ আমি সমৰ্থনত মৈহতীয়া আমাৰ 5টাকৈ আমাৰ গ্যাৰাণ্টি আছে। আমি যেটো কৈছো ঘৰে ঘৰে আমি যোৱাকালিৰ পৰা আমি কৰিছো যুৱ ন্যায়, মহিলা ন্যায়, কৃষকৰ ন্যায়, অংশীদাৰিত্ব ন্যায়। আমাৰ কথাটো হৈছে যে আমাৰ যুৱকসকলক 30 লাখ চৰকাৰী চাকৰি 2 কোটি চাকৰি দিম বুলি কোৱা চৰকাৰৰ দিনত খালী পদ পৰি আছে। আমাৰ যদি চৰকাৰে যুৱকক সংস্থাপন দিয়া হ'ব। মহিলাৰ অংশীদাৰিত্ব আপোনালোকে জানে যে কংগ্ৰেছৰ দিনতেই 14,05,000 এতিয়াও পঞ্চায়তী ব্যৱস্থাত কংগ্ৰেছৰ দিনত সেই নীতি আনিছিলে। আজি মহিলাই আজি ক'বাত পঞ্চায়তৰ প্ৰেছিডেণ্ট, পঞ্চায়তৰ সদস্য আজি হৈ আছে। গতিকে মহিলাই যাতে প্ৰত্যেকটো বিভাগতে যাতে 50% অংশীদাৰিত্ব পায় তাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। কৃষকে যাতে মিনিমাম প্ৰাইচ MSP তেওঁলোকে ন্যায় পায়, উৎপাদিত সামগ্ৰী যাতে বজাৰত বিকিবৰ কাৰণে ন্যায় পায়, কৃষকৰ কাৰণে ন্যায় কৰাৰ ব্যৱস্থা কৰে, শ্ৰমিকসকলে যাতে উপযুক্ত মজুৰি পায়, এই ব্যৱস্থাবিলাকক আমাৰ মেনিফেষ্টত কৰা হৈছে। কংগ্ৰেছে যি কয় কংগ্ৰেছে কৰে। কংগ্ৰেছে আগতে আঁচনি দিছে, কম দামত বস্তুও দিছে। এওঁলোকে আঁচনি দিছে, চৰা দামত পাকঘৰত সোমাব নোৱাৰি, পাকঘৰত জুই লগাইছে। প্ৰাক্তন বিধায়কদ্বয় লগতে সন্মানীয় এইটো সকলক উত্থাপন কৰি আমাক সুব্যৱস্থা উদ্দেশ্য লৈ আজিৰ লোকসভা নিৰ্বাচন সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলে প্ৰক্ষেপ কৰিছে। কেইবাটাও দলৰ আমি সমৰ্থনত মৈহতীয়া আমাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।